এইফালে আমাৰ কামাণ্ডবিলাকে আজি বাইক ধুই আছে। আজি ডিউটি নাই কাৰণে বাইক ধুব লাগিব চবেই। এইফালে মোৰ বাইকখন মই ধুই ৰেডি কৰি দিলোঁ, এইখন মোৰখন। আৰু এইফালে লগৰবিলাকে ধুই আছে। দেৱাশিষ কিবা ক'বা নেকি? तो फटा फटा इंग्लिश ही मार दे थोड़ा। ये मोटा कोबरा कि मोटा मोटा कोबरा और एफाले আছে আমাৰ এয়া টুনটুন। এইখন হৈছে আমাৰ জিতেন্দ্ৰ বাইক। আৰু এইফালে আমাৰ পাটনা, এইফালে এটা ৰছী লগাই আছে। আজি ডিউটি নাই, সেইকাৰণে চবেই নিজৰ নিজৰ বস্তুবিলাক ঠিক কৰি আছে। আৰু এইফালে আমাৰ ৰাইচাৰ, এইফালে আমাৰ প্ৰাইভেট কুকিংটো যেতিয়াবা বন্ধ কৰি দিলে, এইফালে ৰাইচাই মানে এইফালে দুখ মনে দি বহি থাকে অনা টাইমে জুবিনৰ গান শুনি শুনি। যেতিয়াবা জুবিন দা নোহোৱা বুলি শুনিছে তেতিয়াৰ পৰাই ৰাইচাৰ বহুত দুখত আছে। ৰাইচাৰ বুলি নহয়, আমি সকলোৱে আছোঁ, কিন্তু ৰাইচাৰ অলপ বহুত বেছিয়ে মানে। ৰাতিপুৱা শুই উঠে ৰাইচাৰ মোবাইলত আমি জুবিন দা গান শুনা পাওঁ। এইফালে আমাৰ অধিকাৰী ছাৰ, অধিকাৰীয়ে বাইকটো চাফা কৰি দূৰৰ পৰা চাই আছে আৰু কি কি প্ৰব্লেম হৈ আছে আৰু ক'ত চাফা কৰিব লগা আছে। কিন্তু দূৰৰ পৰা সি একদম পূৰা অবজাৰ্ভেশ্যন কৰি আছে। আকৌ ওচৰত যাব, আকৌ অলপ চাফা কৰিব, আকৌ দূৰলৈকে আহিব। সি সেয়ে কৰি আছে তেতিয়াৰ পৰা। এইফালে আমাৰ বডি বিল্ডাৰ সুমিত দাই জিম কৰাৰ পিছত এনেকৈ নাস্তা ৰেডি কৰে। বইল বুট লৈ তাতে অলপ শাক চব্জি মিলাই কেনে, ধনিয়া পাত্তা, তিয়ঁহ, সেইবিলাক চব শাক চব্জিতে পৰে আমাৰ অসমীয়া মানুহৰ কাৰণে। আৰু এইফালে শ্ৰীমন্ত দাই চাই আছে কিজানি মোকো অলপ দিব নেকি খাবৰ কাৰণে। ময়ো অলপ এক্সাৰচাইজ কৰি কিনে বডিটো অলপ গৰম কৰি লওঁ। এইফালে আমাৰ গোবিন্দা কেতিয়াও জোতাই হওক বা নিজৰ কাপোৰ পোচাকে হওক কেতিয়াও লেতেৰা হ'ব নিদিয়ে, অন্য টাইমে চাফা কৰিয়ে থাকে। আমি ডিউটিৰ পৰা আহি কিনে সকলোৱে ৰেষ্ট লওঁ, কিন্তু সি ৰেষ্ট নকৰে। এতিয়া ৰাতিপুৱা পিন্ধি গৈছিল না জোতা, অকণমান বালি লাগিলে আকৌ ইয়াত লগে লগে চাফা কৰি দিছে। মানে লেতেৰাকৈ নাৰাখি একো বস্তু।
ইয়াৰ তুলনাততো আমি গোটেইবিলাক লেতেৰা বুলি ক'ব পাৰি হয় না গোবিন্দ একবাৰ হাইটো বল দে আৰু এইডাল হৈছে সীতাফলৰ গছ আমাৰ ৰুমৰ আগতেই আছে পকিলে ইয়াক খাবলৈ বহুত মজা লাগে ঠিক এনেকুৱা ধৰণৰ হয় পকাৰ পিছত ভিতৰতো বহুত কোমল আৰু বহুত মিঠা লগা হয়